এতিয়া মই এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ মোৰ ফেচবুক পেজত ৰিল হিচাপে ইয়াক আপলোড কৰিম। উদ্দেশ্যটো মই জনাব বিচাৰিছোঁ কি কাৰণে ভিডিঅ'টো বনাব লৈছোঁ। ইয়াত লিখা আছে চাওক, আপোনাৰ জ্ঞাতাৰ্থে জনাব খোজো যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ নিজৰ ফেচবুক ৱালত লিখি পোষ্ট দিবৰ বাবে সহায় হোৱাকৈ অটো ক্লিকাৰ এপ ব্যৱহাৰ কৰি অটো পোষ্ট পদ্ধতি এটা তৈয়াৰ কৰি লৈ ইতিমধ্যে মই কাম কৰি আছোঁ। এই সম্পৰ্কত মই ইতিমধ্যে ফেচবুকত ভিডিঅ' আপলোড দিছোঁ। মোৰ ফেচবুক একাউণ্টৰ পৰা উক্ত ভিডিঅ'টো বিচাৰি উলিয়াই চাই প্ৰত্যেকেই অটো পোষ্টৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই অটো পোষ্ট ব্যৱহাৰ কৰিলে প্ৰতি 9 ছেকেণ্ডৰ মূৰে মূৰে নিজৰ ফেচবুক ৱালৰ পৰা #জাষ্টিছ ফৰ জুবিন গাৰ্গ পোষ্টটো প্ৰতিবাৰতে 30টাকৈ একেৰাহে অট'মেটিক গৈ থাকিব। মাত্ৰ এই কামটোৰ বাবে নিজৰ ফেচবুক একাউণ্টটোত সোমাই মোবাইলটো অন কৰি থৈ দিলেই হ'ল। তাৰপিছত সকলো কাম নিজে হৈ থাকিব। সকলোৱে নিজৰ সুবিধা হোৱাকৈ মোৰ পোষ্ট এটা কপি কৰি লৈ তাত থকা 30টা #জাষ্টিছ ফৰ জুবিন গাৰ্গ একেলগে পাবলৈ সক্ষম হ'ব। এই অটো পোষ্ট ব্যৱহাৰ কৰি প্ৰতি 9 ছেকেণ্ডৰ ব্যৱধানত এটাকৈ পোষ্ট স্বয়ংক্ৰিয়ভাৱে গৈ থকা কৰিব পাৰি। 5G নেটৱৰ্কত এই সময়ৰ ব্যৱধান 6 বা 3 ছেকেণ্ডলৈ হ্ৰাস কৰিব পৰা যায়। আহকচোন আমি অটো পোষ্ট ব্যৱহাৰ কৰোঁ আৰু আমাৰ দাবীত অটল থাকোঁ। জয় জুবিন দা, জয় আই অসম। #জাষ্টিছ ফৰ জুবিন গাৰ্গ। অলৰেডি মই #জাষ্টিছ ফৰ জুবিন গাৰ্গ মই ওপৰত 3টা লিখিলোৱেই, আৰু এই 3টা দেখিছেনে? 3টা ডাঠ চিয়াহীৰ ৰঙৰ হৈছে, তাৰমানে পঞ্জীকৃত হৈছে এইকেইটা। আৰু মুঠতে 30টা পোৱা যায়। 30টা একেলগে পঠাব পাৰোঁ। গতিকে ইয়াত তলত এই গোটেইখিনি একেলগে কেইবাটাও আছে, 27টাহে আছে। দেখিছে? এতিয়া এই পোষ্টটো আপুনিও কপি কৰি ল'ব। কপি কৰি লৈ আপোনাৰ ৱালৰ পৰা পোষ্ট দিব পাৰিব। এই কপি কৰিবৰ কাৰণে এই পাতল চিয়াহীৰ আখৰবিলাকৰ ওপৰত মই আঙুলিটো দি দিয়াৰ লগে লগে ই কপি হৈ যাব। দেখিছেনে? নেক্সট কপিত টু ক্লিপবৰ্ড কপি হৈ গ'ল। কপি হৈ যোৱাৰ পিছত এতিয়া মই পোষ্ট দিম মোৰ ৱালৰ পৰা। ঠিক এই কামটোৱে আপুনি কৰিব লাগিব। আপোনাৰ ৱালৰ পৰা মোৰ পোষ্টটো এনেকৈ কপি কৰি আপুনি আপোনাৰ ৱালৰ পৰা পোষ্ট কৰিব লাগিব। এতিয়া ইয়াত হোৱাট ইজ অন ইয়ৰ মাইণ্ড দেখিছে? ইয়াত এবাৰ বুঢ়া আঙুলিটো দি ক্লিক কৰি দিব, যিকোনো আঙুলি দি ক্লিক কৰিব। বুঢ়া আঙুলিটো বেছিকৈ ইউজ কৰোঁ। ঠিক আছে? কৰাৰ লগে হোৱাট ইজ অন ইয়ৰ মাইণ্ড ইয়াত নেক্সট পেজটো ওলালে। ইয়াত মই আঙুলিটো অলপ সময় হেঁচা মাৰি থাকিম। অলপ সময় হেঁচা মাৰি থাকি মই এৰি দিলোঁ। এৰি দিয়াৰ লগে ওপৰত পেষ্ট বুলি ওলালে। পেষ্টত মই জাষ্ট চুই এৰি দিম। এৰি দিয়াৰ লগে সেই কপি কৰি থোৱা কথাখিনি ইয়াত পেষ্ট হৈ গ'ল। এতিয়া পেষ্ট হৈ যোৱাৰ পিছত এইখিনি পেষ্ট হৈ গ'ল, দেখিছে? হুবহু পেষ্ট হৈ গ'ল, যেনেকৈ আছে তেনেকৈ হৈ গ'ল। হোৱাৰ পিছত এতিয়া মই এই পোষ্টত চুই দিম, গুচি গ'ল। আকৌ মই কৰি দেখাইছোঁ। এতিয়া হোৱাট ইজ অন ইয়ৰ মাইণ্ড ইয়াত মই টাচ কৰি দিলোঁ। টাচ কৰাৰ লগে লগে ইয়াত আকৌ আঙুলিটো অকণমান সময় হেঁচি ৰাখিলোঁ। হেঁচি ৰখাৰ লগে লগে পেষ্ট শব্দ উঠাই দিয়ালে পেষ্ট শব্দটো আহিলে। পেষ্টৰ ওপৰত মই চুই দিলোঁ। তেনেকৈ কৰোঁতে 3টা ক্লিক হ'লেই অলৰেডি। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড ক্লিক হয়। এতিয়া 4th ক্লিক আহিলে পোষ্টত। গতিকে পোষ্টত মই চুই দিলোঁ। 4th ক্লিক গুচি গ'ল। এইটো হ'ল হোৱাট ইজ অন ইয়ৰ মাইণ্ড। ইয়াত ক্লিক কৰিলোঁ, ফাৰ্ষ্ট ক্লিক। ইয়াত মই অলপ সময় হেঁচা মাৰি ধৰি ৰাখিলোঁ। হেঁচা মাৰি ধৰি ৰখাৰ পিছত উঠাই দিলোঁ। এইটো ছেকেণ্ড ক্লিক। পেষ্টত 3rd ক্লিক আৰু পোষ্টত 4th ক্লিক। ঠিক আছে? এতিয়া মই যাওঁ অটো ক্লিকাৰ সহায় লৈ কেনেকৈ এই কামখিনি মই আগবঢ়াব পাৰিম। এতিয়া হাতেৰেহে কৰি দেখালোঁ। এতিয়া অটো ক্লিকাৰ সহায় লৈ মই এই কামখিনি কৰি দেখুৱাম। গতিকে মই এতিয়া যাম প্লে' ষ্ট'ৰলৈ যাম। গতিকে মই এতিয়া প্লে' ষ্ট'ৰলৈ যাম। প্লে' ষ্ট'ৰত মই ইনষ্টল কৰি থকা অটো ক্লিকাৰটো উলিয়াম। এতিয়া প্লে' ষ্ট'ৰলৈ গ'লোঁ। প্লে' ষ্ট'ৰলৈ সোমোৱাৰ লগে লগে ইয়াত মই এই চাৰ্চত তলত দেখিছে গেমছ, এপছ, চাৰ্চ, বুকছ, আছে। ইয়াত মই চাৰ্চত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে ওপৰত মই এতিয়া লিখিম যে অটো ক্লিকাৰ বুলি লিখিম। AUTO অটো CLICKER অটো ক্লিকাৰ বুলি মই ইয়াত চাৰ্চ কৰি দিলোঁ। দেখিছে? অটো ক্লিকাৰ বুলি মই চাৰ্চ কৰি দিলোঁ। দেখিছেনে? চাৰ্চ কৰি দিলোঁ। চাৰ্চ কৰি দিওঁতে অটো ক্লিকাৰ বহুত ওলাইছে। তাৰপিছত অটো ক্লিকাৰ এটা ওলাইছে। আপুনি বিচাৰিব লাগিব কিন্তু এনেকৈ অটো ক্লিকাৰ এই যিটো দেখিছে অলৰেডি ইনষ্টল লিখা আছে। অলৰেডি মই ইনষ্টল কৰি থোৱা ইনষ্টল ওলাইছে। এই যে বাওঁ হাতখন দি যে এটা আঙুলি পোনাই থোৱা আছে, এই অটো ক্লিকাৰ ল'ব। আৰু অন্য অটো ক্লিকাৰবিলাক আপোনালোকে প্ৰথমতে ব্যৱহাৰ নকৰিব। এইবিলাক নকৰিব। এই হালধীয়া ৰঙত দেখিছে এইটো আঙুলিটো বাওঁ হাতখনৰ আঙুলিটো দি থৈছে, তৰ্জনী আঙুলিটো, সেইটো অটো ক্লিকাৰ ল'ব। অটো ক্লিকাৰ
এইটো ল'ব, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আকৌ কৰিলে আপোনালোকে মোৰতো ইনষ্টল কৰা আছে, কিন্তু আপুনি ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰাৰ পিছত এনাবল কৰাৰ পিছত অ'পেন আহিব আপোনাৰ মোবাইলটোত। অটো ক্লিকাৰ দেখিছে এইটো, এইটোৱে ল'ব, সম্পূৰ্ণ চাই লওক ভালকৈ। এইটো অটো ক্লিকাৰ ল'ব, বেলেগ অটো ক্লিকাৰ আপোনালোকে অসুবিধা পাব। মই অসুবিধা পাব অন্যবিলাক দেখাই থাকিবলৈ, এইটো দেখাবলৈ সহজ আৰু ইয়াৰ কামো ভাল, গতিকে এইটো লৈছোঁ। ইয়াত এতিয়া মই অ'পেনত ক্লিক কৰিম। ক্লিক কৰি দিলোঁ, অ'পেনত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে অকণমান সময় লাগিব, মোৰ ইয়াত নেটৱৰ্ক শ্ল'। এই তালিকা এখন ওলাইছে। এই তালিকাখনত যিয়ে নোলাওক প্ৰথমতে ওলাব যে কেঞ্চেল আৰু অ'কে। আপুনি অ'কে কৰি দিব, একো কৰিব লগা নাই, ইয়াত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত ইয়াত দেখিলে এক্সেচিবিলিটি, ইয়াত আপোনাৰ বিভিন্ন এপৰ নাম আহিব আপোনাৰ মোবাইলটোত সোমাই থকা। তাৰ ভিতৰত এনেধৰণে বিভিন্ন এপ আপোনাৰ ইয়াত মোবাইলত থকা ইয়াত ওলাব নাম। তাৰপিছত আপুনি অটো ক্লিকাৰ, যিটো আপুনি নীলা হৈ থাকিব আপোনাৰ মোবাইলত, নীলা বা কিবা ডাঠ ৰং এটা হৈ থাকিব। আপোনাৰ হয়তো নীলা, মোৰ ইয়াত নীলা হৈছে, নীলা নহয় বেলেগ কালাৰ হ'ব পাৰে। মুঠতে সেই এপটোৰ ওপৰত এইটো হৈ থাকিব। নহ'লে আপুনি সেই বুঢ়া আঙুলিত থকা এপটো দেখিছেই নহয়, সেই এপটো ইয়াত নাথাকিবও পাৰে, এনেকুৱা নাথাকিবও পাৰে। গতিকে আপুনি এনেধৰণে থাকিব পাৰে, থাকিলে আপুনি সেই এপটো বিচাৰি উলিয়াবলৈ, যিটো অলৰেডি আমি ইনষ্টল কৰি লৈছোঁ, আপুনি ইনষ্টল কৰি লৈছে। গতিকে য'তে সেই এপটো পাব তাতে আপুনি ক্লিক কৰি দেখিব অফ লিখা আছে, ইয়াতে ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে এনেধৰণে ওলাই আহিব, এইকেইটা ওলাই আহিব। তলৰটো অফ, ওপৰ দুইটা বগা। মোৰ বাৰু আগতে কৰাৰ কাৰণে নীলা হৈ আছে তলৰটো, আচলতে দুইটা এনেকৈ বগা হৈ থাকিব। বগা হৈ থকাৰ পিছত আপুনি কি কৰিব, এই দুইটা আপুনি ক্লিক কৰি দিব। ইউজ অটো ক্লিকাৰ দেখিছে, ইয়াত আপুনি ক্লিক কৰি অন কৰি দিবলৈ বিচাৰোঁতে এইখন ওলালে। এইখন লোৱাৰ লগে লগে আপুনি ইয়াত এলাও কৰি দিব। এলাও কৰি দিব। এলাও কৰি দিলে তাৰপিছত নেক্সট আপুনি ইয়াত আকৌ নেক্সটটো আকৌ ক্লিক কৰি দিব। ইয়াত আপুনি গটিত দেখিলে, গটিত ক্লিক চুই দিব, বছ হৈ গ'ল। হৈ যোৱাৰ পিছত আপুনি এতিয়া বেক মাৰি দিব। এতিয়া ওপৰৰ বাঁহতে দেখিছে আৰ চিন এটা আছে, ইয়াত বেক কৰি দিলোঁ। বেক কৰি দিলে এইটো ওলাই আহিলে। ওলাই অহাৰ পিছত এনাবল দুটা, তলৰ এনাবলটোত আমি কামত আহিব। কিন্তু তাৰ আগতে ওপৰৰ এনাবলটোত আমি একো কাম নকৰোঁ, তলৰ এনাবলটোত কাম কৰিম। গতিকে তাত দেখিব আপুনি ছেটিং বুলি ওপৰতে প্ৰথমতে আছে, ছেটিঙত ক্লিক কৰি দিব। ছেটিঙত ক্লিক কৰি দিয়াৰ পিছত ইয়াত দেখিলে 300 মিলি ছেকেণ্ড আৰু 500 মিলি ছেকেণ্ড। এই 500 মিলি ছেকেণ্ড তলত যে আছে সেইটো 500 মিলি ছেকেণ্ডে থাকিব দিব। ওপৰত যে 300 মিলি ছেকেণ্ড আছে সেইটো আমি সলনি কৰিম। মিলি ছেকেণ্ডৰ ঠাইত ইয়াত ক্লিক কৰি দিলোঁ। ক্লিক কৰি ল'লে ছেকেণ্ড কৰিলোঁ, মিলি ছেকেণ্ডটো সদায় ছেকেণ্ড কৰিলোঁ। ছেকেণ্ড কৰাৰ পিছত এই 300টো আমি 300 বা যিয়ে নাথাকক লাগে, আপোনাৰ মোবাইলত বেলেগেও ওলাব পাৰে, কিন্তু আমি তাক 3 ছেকেণ্ড কৰিম। 3 ছেকেণ্ড কৰিম, 3 ছেকেণ্ড কৰিম। 1 ছেকেণ্ডো কৰিব পাৰি, 2 ছেকেণ্ডো কৰিব পাৰি, 3 ছেকেণ্ড কৰিম। কাৰণ আমাৰ নেটৱৰ্কটো হেৰি 4G নেটৱৰ্ক, তাকো 4G নেটৱৰ্কৰ ভিতৰত আটাইতকৈ গাধা নেটৱৰ্ক। গতিকে 3 নম্বৰ পজিশ্যনটোহে ল'ম আমি, 3 ছেকেণ্ডটো। আপুনি যদি আপোনাৰ 5G নেটৱৰ্ক খুব ভাল হয় তেতিয়া 2 আৰু 1 ছেকেণ্ড লগাব পাৰে, 1 ছেকেণ্ড লগাব পাৰে, 2 ছেকেণ্ড লগাব পাৰে। কিন্তু ৰিস্কি, অলপমান মিছ কৰিব পাৰে এইকেইটা, অলপ কৰি চাব পাৰে পিছত। প্ৰথমতে কিন্তু আমি 3 ছেকেণ্ড, 4 ছেকেণ্ড, 5 ছেকেণ্ড এনেকৈ ল'ব লাগিব। 3 ছেকেণ্ড যদি অসুবিধা পালে, কাম হোৱা নাই আপোনাৰ শ্ল' নেটৱৰ্কটো, গতিকে 4 ছেকেণ্ডলৈ আহিব, 5 ছেকেণ্ডলৈ আহিব, এনেকৈ আহিব পাৰে। 3 ছেকেণ্ডটো কাম চলে আৰু যেন তেন ধৰক, মানে 3 ছেকেণ্ডকৈ ওপৰতো কৰি ল'ব পাৰে, 4, 5 এনেকৈ কৰিব পাৰি। গতিকে 3 ছেকেণ্ড ৰাখি দিলোঁ। 3 ছেকেণ্ড, যদি অসুবিধা পালে আপুনি 4 ছেকেণ্ডো কৰি ল'ব পাৰে, খালি শ্ল' হ'ব অলপমান। ঠিক আছে, অকণমান দেৰিকৈ পষ্টবিলাক যাব, হ'ব। এতিয়া এইটো লিখাৰ পিছত আপুনি একো কৰিব লগা নাই, সেইটো 3 ছেকেণ্ড থাকিলে, এফালে 500 মিলি ছেকেণ্ড থাকিলে তলত। ঠিক আছে, এতিয়া ওপৰৰ কাৰ চিনটো চুই দিব, বাওঁহাতে ওপৰ এইটো চুই দিয়াৰ লগে লগে এক হৈ গৈ কিবা এডভাৰটাইজ এটা আহিব। এডভাৰটাইজ মানে অটো ক্লিকাৰটো কিছুমান এডভাৰটাইজ কৰি থাকে, এইটো ফ্ৰীকৈ পাইছোঁতো, গতিকে এডভাৰটাইজটো চাব লগা হয়। চাওঁচোন কিনো আহে এডভাৰটাইজ হোৱাৰ পিছত কাটা চিনটো আহিলে ওপৰত, পৰ চিনটো তাত চুই দিলোঁ। অকণমান এডভাৰটাইজটো এতিয়া কম সময় কাৰণে আহিলে, কেতিয়া বেছি সময়ৰ কাৰণে আহিলে ৱেইট কৰিব লাগিব আৰু। কিন্তু সেই পুৰণ চিনটো ওলোৱাৰ পিছত আমি তাতে চুই দিলে সেই এডভাৰটাইজৰ কাম শেষ। এতিয়া ছেটিঙৰ কাম গ'ল, ছেটিঙৰ পিছত এডভাৰটাইজ আহি শেষ হ'ল। এতিয়া এইটো আকৌ আহিল ছেকেণ্ড এনাবল। এতিয়া ছেকেণ্ড এনাবলটো আমি আকৌ টাচ কৰিম। এতিয়া টাচ কৰি দিলোঁ। টাচ কৰাৰ লগে লগে ৰি এনাবল বুলি আছে। মই আগতে এনাবল কৰা আছে, ৰি এনাবল বুলি আছে, কাৰণ মই অলৰেডি এইটো ইউজ কৰি থকা হৈছেতো। গতিকে আপোনালোকে নতুনকৈ ৰি এনাবল নাহিবই, ডাইৰেক্ট আপোনাৰ এনাবল বুলিয়ে আহিব বাৰু। ঠিক আছে, ৰি এনাবলটো মই ইয়াত চুই দিম। চুই দিয়াৰ পিছত এইটোৱে আৰু, কেতিয়াবা অফ কৰিব লাগিব, কেতিয়াবা অন কৰিব, এবাৰ অফ কৰি এবাৰ অন কৰিব। এতিয়া অফ কৰি দিলোঁ ওপৰৰ এইটো, ষ্টপ কৰি দিলোঁ। ষ্টপ কৰি আকৌ অন কৰিব লাগিব। আপুনি প্ৰতিবাৰতে মোবাইলটো হাতত লৈ সেইটো কাম কৰিবই লাগিব। তাৰমানে এইটো ষ্টপ কৰি
অটো ক্লিকাৰ সোমাব লাগিব, সোমাই এনেধৰণে এইটো চুই তলত ষ্টপত চুব লাগিব, আকৌ এইটো অন কৰি দিব লাগিব। অন কৰাৰ পিছত আপুনি বেক হৈ যাব পাৰে, বেক হৈ গ'লোঁ। যোৱাৰ পিছত এতিয়া এনাবলত চুম, এনাবল কৰিবলৈ সেইটো কৰিব লাগে, সেইটো মাজে মাজে কৰি থাকিব লাগিব। প্ৰথম বছৰ এনাবল আহিব নালাগে, এনাবল বুলিয়ে আহিব, ডাইৰেক্ট আমি এইটো চুই দিলোঁ, বা এনাবল আহিলেও কোনো কথা নাই, তেনেকৈ কৰি ল'ব। এনাবলত চুই দিলোঁ, চুই দিয়াৰ লগে এই আইকনটো আহিলে, দেখিছে? এই আইকনটো 1 2 3 4 5 6টা ভাগ আছে, দেখিছে? ওপৰৰ পৰা তললৈকে এই যে একেবাৰে তলত প্লাছ চিন আছে, তাত আঙুলটো দি পিনে আপুনি লৈ ফুৰিব পাৰিব। ইয়াতে আঙুলটো দি আপুনি যিফালে মন যায় তালৈকে লৈ যাব পাৰিব। বেলেগ জেগাত চুলে কিন্তু নাযায়হি। একেবাৰে তলৰ ফালে থকা, একেবাৰে বটমত থকা মানে যিটো প্লাছ চিন এটা আছে, সেইটো চুই পেলাই আপুনি ইয়াক লৈ ফুৰিব পাৰিব, য'লৈ ইচ্ছা তলৈ লৈ যাব পাৰিব। ফ্ল'টিং মানে ই আচলতে ফ্ল'টিং হৈ ঘূৰি ফুৰিব য'তে ত'তে। ঠিক আছে, ইয়াক আমি সুবিধাৰ কাৰণে অকণমান মাজত ৰাখিম আৰু তললৈ আনি ল'ম অলপ। ঠিক আছে, ইয়াত ৰাখি ল'লোঁ। ওলাইছিলে এইটো জেগাত, তাত ৰাখিলে অসুবিধা হয়, গতিকে অকণমান মাজত আৰু তললৈ লৈ আহিলোঁ। একেবাৰে মোৰ মাজত ৰাখি পিনে আপুনি অকণমান তললৈ লৈ আহিলে, এনেকুৱা জেগাত ৰাখি ল'ব। ঠিক আছে, ৰাখি লোৱাৰ পিছত এতিয়া আমি বাওঁহাতে বা কিছুমান মোবাইলৰ বাওঁহাতে তলত ক্লিক কৰিব লাগে, কিছুমান সোঁহাতে তলত ক্লিক কৰিব লাগে। মই বাওঁহাতে তলত ক্লিক কৰি দিলোঁ, এইবিলাক মানে পেজবিলাক এনেধৰণে ওলাই গ'ল। আমাক লাগে এতিয়া কোনটো লাগে? গুগল প্লে' নালাগে আমাক অটো ক্লিকাৰো নালাগে। এতিয়া আমি যাব লাগে ক'লৈ? ফেচবুকলৈ যাব লাগে, গতিকে ফেচবুকত চুই দিলোঁ। ফেচবুকত চুই অলপ সময় ৱেইট কৰিলোঁ। এতিয়া দেখিছেনে 1:26 49 ছেকেণ্ড গৈছে। মই ইয়াত ফ্ল'টিং ক্লকো লগাই থৈছোঁ, বা আপোনাক দেখুৱাই দিম পিছত ফ্ল'টিং ক্লক কেনেকৈ লগাব লাগে। একো নাই, একেই কথা, এইটো নিচিনা মানে লগাই থ'লে সুবিধা হয় আৰু টাইমটো চাবলৈ। এইটো অটো ক্লিক কৰোঁতে, অটো ক্লিকাৰ ইউজ কৰোঁতে এইটো লাগিবই বুলি কথা নাই। মই এনেই লগাই থৈছোঁ সুবিধাৰ কাৰণে, মোৰ টাইম চাবৰ কাৰণে। এতিয়া কথাটো হ'ল কি, আচল কথালৈ আহোঁ। এইটো আহি গ'ল, দেখিলে নহয়? এই এপটো, অটো ক্লিকাৰ এপটো সক্ৰিয় হৈ গ'ল। আইকনটো আহি গ'ল, আইকনটো মাজতে, মোবাইলটোৰ মাজতে অকণমান তললৈ ৰাখি দিছোঁ। এই প্লাছ চিনটো, তলত থকা প্লাছ চিনটোতো বুঢ়া আঙুলিটো লগাই বা যিকোনো আঙুলি লগাই টানি লৈ ঘূৰাই লৈ ফুৰিব পাৰি ইয়াত। দেখিছে কিমান সুবিধা? ফ্ল'টিং। এতিয়া আপোনাৰ ফেচবুকৰ ৱালত আপুনি যি ইচ্ছা লিখিবলৈ পাৰিব। অলৰেডিটো আমি কপি কৰিয়ে থৈছোঁ আৰু, বা তেনেধৰণে আপুনি যিকোনো এটা কপি কৰি ল'ব পাৰে, নিজৰ লিখনি এটাও কৰি ল'ব পাৰে, আগতে প'ষ্ট কৰি থোৱা, বা অন্য কাৰোবাৰ পৰাও আপুনি প'ষ্ট এটা কপি কৰি ল'ব পাৰে। সেইটো এটাই কপি কৰিব লাগে, জানেই আৰু সদায় মোবাইলটো চলাই আছে আপোনালোকে। এতিয়া আপোনাৰ ৱালৰ পৰা প'ষ্ট কৰিবলৈ যাম, অটো ক্লিকাৰ সহায় লৈ প'ষ্ট কেনেকৈ কৰিম? এনেকুৱা আমি হাতে কৰিব গ'লে প্ৰথমতে ইয়াত চুই দিওঁ, হোৱাট ইজ অন ইয়ৰ মাইণ্ডত চুই দিওঁ। চুই দিয়া, টাচ কৰি দিয়াৰ লগে এইটো ওলাই। এইটো ওলাইছোঁ, যদি পেষ্ট কৰিব লগা হয়, যদি লিখিব লগা হয় লিখোঁ ইয়াত, যদি নিজে মানে কীবৰ্ড ইউজ কৰি লিখোঁ, যদি নহয় আমি পেষ্ট কৰিব লগা আছে, কপি কৰি থোৱা আছে, গতিকে ইয়াত অলপ সময় ধৰি অলপ হেঁচা দি ৰাখি এৰি দিয়াৰ লগে লগে পেষ্ট আহি যায়। ছেকেণ্ড পেষ্টটো হ'ল থাৰ্ড টাইমতে। এতিয়া ইয়াতে মই চুই দিলোঁ, পেষ্টত চুই দিয়াৰ লগে লগে এইখিনি কপি কৰি থৈ দিয়াখিনি পেষ্ট হৈ গ'ল। ইয়াত পষ্টত চুই দিলোঁ, একেবাৰে ওপৰৰ কোণত চুই দিয়াৰ লগে এইটো পষ্ট হৈ গুচি গ'ল। 4বাৰ ক্লিক কৰিব লাগে এটা পষ্ট পঠাবৰ কাৰণে, কপি কৰা পষ্ট পেষ্ট কৰি পঠাবৰ কাৰণে এনেধৰণে আমি কৰিব লাগে। ঠিক আছে, কিবা এটা এতিয়া আকৌ কপি কৰি আকৌ এবাৰ দেখুৱাই দিছোঁ মই। ইয়াত কপি, এই পষ্টটো আহি গ'ল মোৰ, এই পষ্টটোকে আকৌ কপি, আপুনি মোৰ এনেকুৱা এটা পষ্টে আপুনি কপি কৰি ল'ব পাৰে। এনেদৰে আঙুলিয়ে ইয়াত চুই দিয়াৰ লগে লগে টেক্সট কপিটো কীবৰ্ড হৈ ওলোৱাৰ লগে লগে আপুনি এতিয়া যাবগৈ লাগিব ইয়াত, দেখিলে? ইয়াত হোৱাট ইজ অন ইয়ৰ মাইণ্ড, তাত ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত সেইটো ক্লিক কৰাৰ পিছত এতিয়া সেই যে ক্লিক কৰিম আমি, তেনেধৰণে প্ৰথম ক্লিক কৰিব লাগিবতো, গতিকে সেই ক্লিকটো মই অটো ক্লিকাৰ সহায় লৈ আঙুলিয়ে নকৰিম, অটো ক্লিকাৰ সহায়ত কৰিম। অটো ক্লিকাৰ সহায়ত কৰিবলৈ প্লাছ চিনটো এবাৰ চুই দিলোঁ, চুই দিয়াৰ ফাৰ্ষ্ট ক্লিক, 1 নম্বৰ মই ফাৰ্ষ্ট ক্লিক, প্ৰথম ক্লিকটোতো আমি ইয়াতে কৰোঁ, য'তে কৰোঁ তাতে এইটো বহাই দিলোঁ। দেখিছে? ইয়াত হাতেৰে কৰিলে ইয়াত কৰোঁ, গতিকে ইয়াতে বহাই থৈ দিলোঁ। বহাই থোৱাৰ পিছত এই যে ইয়াত যদি মই এই চুইচটো ওপৰত দেখিছে, একেবাৰে ওপৰত ত্ৰিভুজ এটা আছে, সেইটো চুইচ দিয়ে, এইটো চুইচ দিয়াৰ লগে লগে অটো ক্লিকে কাম কৰিলে, অটো ক্লিকে কাম কৰিলে 3 ছেকেণ্ডৰ মূৰে মূৰে ক্লিক হৈ থাকিব। গতিকে আমাৰ অফ কৰি দিলোঁ এইটো এতিয়া দৰকাৰ নাই, মই কৰিছোঁ যদিও এতিয়া দৰকাৰ নাই, এতিয়া বেক মাৰি দিলোঁ। এনেধৰণে কাম কৰে, এইটো দেখুৱাই দিলোঁ। ঠিক আছে, গোটেই কামটো শিকিব লাগিব। গতিকে মই প্ৰথম কৰিলোঁ অটো ক্লিকাৰ, এতিয়া এইটো তিনিকোণীয়া ত্ৰিভুজটো মানে ট্ৰাইংগলটো চুই পিনে ইয়াক অন কৰিব দৰকাৰ নাই। জাষ্ট ইয়াত এই বলটো 1 নম্বৰ বলটো ইয়াত বহাই দিলোঁ, সোঁ মাজতে বহাই দিলোঁ।
ক্লিকৰ সুবিধাৰ কাৰণে এইটো বহাই থৈছোঁ। মই এতিয়া বহাই ল'ব লাগিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ কাৰণে বহাই ল'ব লাগিব। 1 নম্বৰ ক্লিকটো ক'ৰ পৰা ল'লোঁ, অটো ক্লিকাৰ ক'ৰ পৰা ল'লোঁ, এই প্লাছ চিনটোৰ পৰা ল'লোঁ, দেখিছে গ্ৰীণ প্লাছ চিনটোৰ পৰা। এতিয়া কাৰ চিন নথকা এটা আছে তলত। 2 নম্বৰটো কিন্তু প্লাছ চিনত নোচোঁ, আমি কাৰ চিনত চোম। কাৰ চিনত চোৱাৰ লগে লগে এই 2 নম্বৰটো ওলাই গ'ল। 2 নম্বৰটো কৰিবলৈ হ'লে এই যে আমি টাচ কৰি নেক্সট পেজটো উলিয়াইছিলোঁ সেইটো কৰি টাচ কৰি দিলোঁ। নেক্সট পেজৰ হোৱাট ইজ অন ইয়াৰ মাইণ্ডত একদম আখৰকেইটা ওপৰে ওপৰে ইয়াত বহাম। ইয়াত বহালোঁ, সেই মূৰটো 2টো চুই পেলাই ইয়াত লৈ গ'লোঁ। এতিয়া এসো হাতৰ মূৰটো চুই পেলাই একদম সম্পূৰ্ণ আখৰকেইটাৰ ওপৰত ঢাকি দিলোঁ, দেখিছে সম্পূৰ্ণ ঢাকি দিলোঁ, ধুনীয়াকৈ ঢাকি দিলোঁ। ঢাকি দিয়াৰ পিছত ঢাকি দিয়া অৰ্থটো কি, এই 2 নম্বৰটোৱে আমি যে পেষ্ট কৰিছিলোঁ যে এবাৰ আঙুলিটো যে টানকৈ দবাই দিছিলোঁ, সেই দবাই দিয়া কামটো এই 2 নম্বৰ ক্লিকটোৱে কৰিব। তাৰমানে 2 নম্বৰ ক্লিক বলটোৱে কৰিব। আমি আঙুলি হেঁচা মাৰি দিছিলোঁ, হেঁচা মাৰি উঠাই দিছিলোঁ, সেই কামটো ই কৰিব ক্লিক কৰাৰ সময়ত। ঠিক আছে। তাৰপিছত এতিয়া মই আমি যে হাতেৰে যিটো পেষ্ট কৰিবৰ কাৰণে যিটো হেঁচা মাৰি দিছিলোঁ সেই কামটো হাতেৰে কৰি দিম। হাতেৰে কৰি দিলোঁ। এতিয়া পেষ্ট ওলালে, পেষ্টৰ ওপৰত এতিয়া মই কি কৰিম, আকৌ প্লাছ চিনটো চুই দিম। এই 3 নম্বৰ ক্লিকাৰটো পালোঁ, 3 নম্বৰ ক্লিক বলটো পালোঁ। ক্লিক বলটো এতিয়া পেষ্টৰ ওপৰত ধুনীয়াকৈ ৰাখি দিম, ধুনীয়াকৈ ৰাখি দিছোঁ সোঁ মাজতে, দেখিছে একদম ধুনীয়াকৈ মিলাই পিনে থৈ দিছোঁ, সোঁ মাজতে থৈ দিছোঁ। দেখিলে এইটো থাকিলে 3 নম্বৰটো। এতিয়া আকৌ চোন প্লাছ চিনটো 4 নম্বৰটো, 4 নম্বৰ এইটো লৈ গ'লোঁ পষ্টত দি দিলোঁ, পষ্টৰ ওপৰত ধুনীয়াকৈ দি দিলোঁ, দেখিলে পষ্টৰ ওপৰত ইয়াত খাপ খুৱাই দিলোঁ, বছ হৈ গ'ল। ইমানেই কাম, ইমানেই কাম। এনেকৈ আমি হাতেৰে যিবিলাকত চুই চুই ক্লিক কৰিছিলোঁ সেই জেগাবিলাকৰ ওপৰত এইকেইটা বহাব লাগিব। এই কাৰ চিন দিয়া হালধীয়াটোৰ পৰা মাত্ৰ 2 নম্বৰটোহে উলিয়াব লাগিব, এইখিনি কিন্তু এই প্লাছ চিনটো সেউজীয়া প্লাছ চিনটোৰ পৰা উলিয়াব লাগে। ঠিক আছে। এতিয়া মই এইটো ডিছকাৰ্ড বা বেক কৰি দিলোঁ, ডিছকাৰ্ড কৰিব পাৰোঁ, বেক কৰি দিওঁ। আকৌ নতুনকৈ আৰম্ভ কৰিম। এতিয়া নতুনকৈ আৰম্ভ কৰিম। অলৰেডি আমি কপি কৰি থৈছোঁ এই ক্লিপবৰ্ডলৈ, গতিকে এতিয়া নতুনকৈ আৰম্ভ কৰিম। আকৌ ফেচবুকত সোমাই ল'ম, নতুনকৈ আৰম্ভ কৰিম। ফেচবুকত সোমাই দিলোঁ। সোমাই দিয়াৰ পিছত ইয়াত এই গোটেই খোৱাটি চিৰণমাৰিত আমি ইয়াত ক্লিক কৰোঁ, য'ত ক্লিক কৰোঁ সেইবিলাক জেগাত অটো ক্লিকাৰ লগাই থৈছোঁ। গতিকে এতিয়া হাতেৰে এতিয়া একো নুচোঁ আৰু, এতিয়া অটো ক্লিকাৰে দেখিছে ট্ৰাইংগলটো জাষ্ট টাচ কৰি মাত্ৰ এবাৰ মই হাতেৰে চুই দিম, তাৰপিছত খেলটো চাই থাকিব। হাতেৰে চুই দিলোঁ, চুই দিয়াৰ পিছত হাতেৰে চুই চুই কৰা কামখিনি এতিয়া ইয়াত দেখিছে, ইয়াত আমি হেঁচা মাৰি দিছিলোঁ, তাৰপিছত পেষ্ট ওলাইছিলে, গতিকে পেষ্টৰ ওপৰত ক্লিকাৰটো বহাই থৈ দিয়া আছে। গৈ পিনে এতিয়া 4 নম্বৰত পষ্টটো নিজে ক্লিক হৈ গ'ল, দেখিলে গৈ আছে। এতিয়া আপুনি অফ কৰি নিদিয়ালৈকে সি গৈ থাকিব মানে। নেটৱৰ্ক শ্ল' হোৱাৰ কাৰণে কেতিয়াবা সি অলপ খেলি মেলি হয়, তেতিয়া আকৌ অফ কৰি আকৌ নতুনকৈ ষ্টাৰ্ট দি দিব লাগে। কিন্তু ভাল নেটৱৰ্ক থকা ঠাইততো একো প্ৰয়োজন নাই, নিজেই এনেধৰণে কাম কৰি থাকিব অনবৰতে অট'মেটিকেলি। আপোনাৰ যিটো আপুনি এইটো নেটৱৰ্ক শ্ল' আছে, গতিকে এইটো আহি গ'ল, এই ক'লাটো। সেইটোৱে আপুনি এইটো বক্স এটা হৈ গৈছে ট্ৰাইংগলটো, আপুনি তাত চুই দিয়াৰ লগে আকৌ ট্ৰাইংগল হৈ মানে অফ হৈ গ'ল। ট্ৰাইংগল হ'লে অফ হৈ যাব, বক্স হৈ গ'লে চলি থাকিব। ট্ৰাইংগল হৈ গ'ল, অফ হৈ গ'ল। অফ হোৱাৰ পিছত আকৌ আপুনি ইয়াত সোঁহাতে তলত বা বাওঁহাতে তলত য'তেহে আপুনি বেক কাটি দিব, এইটো কাটি দিয়াৰ পিছত কাটি দিব আৰু কাটি দিলে ডিছকাৰ্ড আহি যাব, ডিছকাৰ্ড পষ্ট হ'ব। ডিছকাৰ্ড পষ্টত চুই দিলে আকৌ আগৰ সেইটো আহিব। আৰু এনেকুৱা যদি বাৰে বাৰে ডিষ্টাৰ্ব পাই থাকে, মই যে প্ৰথমতে আপোনাক দেখাইছোঁ 3 ছেকেণ্ড কৰিবলৈ কৈছিলোঁ যে, সেইটো 3 ছেকেণ্ডৰ ছেটিং দিছিলোঁ। 3 ছেকেণ্ডটো আপোনালোকে বঢ়াই ল'ব পাৰে। 3 ছেকেণ্ডত নেটৱৰ্ক শ্ল' হ'লে 3 ছেকেণ্ডো কাম কৰা নাই, ধৰক 4 ছেকেণ্ড 5 ছেকেণ্ড 6 ছেকেণ্ড এনেকৈ সেইটো মিলাই ল'ব পাৰে। আপোনাৰ নেটৱৰ্কৰ অৱস্থাটো নিজে সেইটো এডজাষ্ট কৰি কামটো কৰি চালেই হ'ল। গতিকে সেইটো কৰিবলৈ যাওঁতে সেইটো মানে কৰিবলৈ যাওঁতে কিন্তু আমি কেনেকৈ টাইমটো ছেট কৰিম, ইয়াত আছে ইয়াতো কাম কিছুমান আছে, কিন্তু যি হওক এইটো দেখিছে মই কি কৰি থৈছোঁ এই ছেটিঙত। এটা বস্তু দেখুওৱা নাছিলোঁ আপোনাক, এই ছেটিংটো চাই ল'ব লাগিব। এটা আইকনটো পোৱাৰ পিছত সেই ছেটিঙত প্ৰথমে কাম আৰম্ভ কৰে, ছেটিঙতে চাব। ছেটিং ৰান ইনডিফিনিটলি, ইয়াত ৰঙা এইটো ক্লিক কৰি থ'ব, দেখিছে। এমাউণ্ট অফ টাইম এইটো দি হ'ব পাৰে, কিবা এটা নিদিলেও কথা নাই। নাম্বাৰ অফ চাইকেলছ 10 এইবিলাক দৰকাৰ নাই, আপুনি ৰান ইনডিফিনিটলি তাত ক্লিক কৰি থ'ব। ক্লিক কৰি থৈ ইয়াত ছেভত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছৰ পৰাহে কামবিলাক কৰিব লাগে আচলতে। ঠিক আছে। যদি অসুবিধা পায় আকৌ নতুনকৈ প্ৰথমৰ পৰা কৰা নিচিনা আপোনালোকে এপ ইনফৰমেশ্যনত গৈ গোটেইখিনি ডিলিট কৰি ল'ব, এপটো সম্পূৰ্ণ নতুন কৰি ল'ব। নতুন কৰি লোৱাৰ পিছত আকৌ আপুনি প্ৰথমৰ পৰা ছেটিং কৰি ল'ব দৰকাৰ হ'লে। ইমানটো কৰিবলৈ প্ৰয়োজন নাই,
যদি অসুবিধা পাম যেন লাগিছে একেবাৰে 4 ছেকেণ্ড বুলিয়ে ছেটিং কৰিব আৰম্ভণিতে 4 ছেকেণ্ড বা অসুবিধা পাম যেন লাগিছে যে একেবাৰে 5 ছেকেণ্ড বুলি ছেটিং কৰি দিম মই 3 ছেকেণ্ড কৰিছিলোঁ আপোনালোকে 5 ছেকেণ্ড বঢ়াই দিব এতিয়াও ঠিক আছে তাৰপিছত তেনেকৈ কৰি দিব কৰি দিয়াৰ পিছত এতিয়া দেখিছে ক্লিকাৰবিলাক ইয়াত লগাই থোৱা আছেতো ইয়াত মই ক্লিক কৰি দিলোঁ অঁ ক্লিক কৰি দিয়াৰ পিছত আকৌ বাৰে বাৰে এইটো ডিষ্টাৰ্ব মানে ইয়াত 30 ছেকেণ্ডে কাম নকৰিব তাৰমানে যি দেখিলোঁ 30 ছেকেণ্ডত নহ'ব নেটৱৰ্ক ইমানেই বেয়া হৈ গ'ল মানে মই এতিয়া 5 ছেকেণ্ডমান কৰিব লাগিব ঠিক আছে ডিছকাৰ্ড প'জ প্ৰথমতে কৰি দিলোঁ এতিয়া আকৌ এপটোলৈ যাম এপটোলৈ ডাইৰেক্ট ক্লিক কৰিছোঁ তাৰপিছত ঠিক আছে ইয়াত চাৰিওৰ ওপৰত আঙুঠিয়ে চুই দিওঁচোন অলপমান সময় বেছি সময় নাই অকণ বেছি সময় চুই দিছোঁ অকণ বেছি সময় হেঁচা মাৰি দিলে 4 নম্বৰ এইটো হেঁচা মাৰি দিলে দেখিলে 3 ছেকেণ্ড আহি ওলাই গ'ল অলপ সময় হেঁচা মাৰি এৰি দিব লাগিব 4 নম্বৰটো হেঁচা মাৰি এৰি দিলোঁ হেঁচা মাৰি 4 নম্বৰ বৰটোৰ ওপৰত হেঁচা মাৰি অলপ সময় হেঁচা মাৰি থৈ অলপ সময় হেঁচা মাৰি থৈ 1 নম্বৰ বলটো হেঁচা মাৰিলেও হয় হেঁচা মাৰি লগে লগে এৰি দিব লাগে লগে হেঁচা মাৰি পেলাই এৰিব লাগে লগাই এৰি দিব লাগে লগাই এৰি দিলেই বস্তুটো ওলাই আচলতে ওলালে এই 3 ছেকেণ্ডটো এতিয়া মই 3 ছেকেণ্ডৰ সলনি কৰি লওঁ এইটো ধৰক 5 ছেকেণ্ড কৰিলোঁ নেটৱৰ্ক শ্ল' আছেতো গতিকে 5 ছেকেণ্ড কৰিলোঁ 5 ছেকেণ্ড অ'কে 5 ছেকেণ্ড অ'কে কৰিলোঁ এতিয়া ঠিক আছে এতিয়া 5 ছেকেণ্ড অ'কে কৰি দিলোঁ কৰাৰ পিছত আকৌ আৰম্ভ কৰি আকৌ ফেচবুকলৈ গুচি যাওঁ ফেচবুকলৈ গুচি গ'লোঁ গুচি যোৱাৰ পিছত এই যে ফেচবুক পেজখন তললৈ ওপৰলৈ কৰি থাকিব পাৰি সেইটো একেবাৰে তললৈ আঙুলিটোৰে ঠেলা মাৰি ল'ব পাৰিলে আৰু তললৈ নোযোৱা কৰি ল'ব তাৰমানে তাৰপিছত এই বস্তুটো একদম সমাজত বহাই ল'ব 1 নম্বৰ সেইটো তেতিয়াহে ভালকৈ কাম কৰে এতিয়া ঠিক আছে সেইখিনিতো খেলি মেলি হয় গতিকে ইয়াতে এতিয়া চুই দিলোঁ চাওঁচোন এইবাৰ কি হয় এবাৰতো দেৰিকৈ হ'ব অকণ সময় ল'ব 5 ছেকেণ্ডকৈ দিছোঁতো এবাৰ মিছ নহয় ঠিক আছে আছে এতিয়া মিছ নহয় আৰু 5 ছেকেণ্ডকৈ দিলোঁ যে ভাল 5 ছেকেণ্ড দিয়ে আৰম্ভ কৰিব আৰম্ভণিতে সেইটোৱে বেষ্ট হৈ গ'ল এনেকৈ গৈ থাকিব সিমানেই কাম তাৰমানে এতিয়া ইয়াতে চুই দিলে অফ হৈ যাব তাৰপিছত আকৌ আৰম্ভ কৰিবলৈ ক'লে যিয়ে নহওক আপোনালোকে যিটো আপুনি পষ্ট এটা নিজেও লিখি লয় তাক কপি কৰি ল'ব পাৰে বা আনে কৰা পষ্ট এটাও কপি কৰি থৈ ল'ব পাৰে ক্লিপবৰ্ডত কপি কৰি ল'ব পাৰে গতিকে মোৰ পষ্ট এটা যদি আপোনাৰ পচন্দ হৈছে সেইটোকে আপুনি ক্লিক কৰি ল'ব মোৰতো পষ্ট আপোনালোকে পায়ে থাকিব মোৰ পষ্ট আপুনি ভিতৰলৈকে 3টা ডটত মোৰ পষ্টবিলাক আছাম কিউ চাৰ্চ কৰিও সোমাব পাৰিব বা আপোনালোকে নিজে পষ্টটো ক্ৰিয়েট কৰিব পাৰিব একেলগে 30টা হেছটেগ বনাই ল'ব পাৰিব মই ঠিক আছে পিছত দি দিম 30টা হেছটেগ একেলগে দি দিম সেইটো আপোনালোকে কপি কৰি ল'ব পিছত কৰি ল'ব সেইটো মই ভিডিঅ'তে দেখাই দিম বা এনেকৈ হ'লেও পাৰিব বাৰু ইমান কথা নাই প্ৰথম কথা অটো ক্লিকাৰকেইটা ইউজ কৰিব জানিলে হ'ল পিছৰ বস্তুখিনি কি পঠাব লাগিব সেইটো পিছত হ'ব এতিয়া অটো ক্লিকাৰখিনি কেনেকৈ আমি বঢ়াব লাগে শিকি ল'লোঁ আৰু যিকোনো পষ্ট এটা এনেকৈ কপি কৰি ইয়াত পেষ্ট কৰিব পাৰিব লাগে তাৰপিছত অটো ক্লিকাৰখিনি বঢ়াব পাৰিব লাগে আপোনাৰ কাম হৈ গ'ল আপোনাৰ কাম হৈ যাব আৰু চিন্তাৰ কোনো কাৰণ নাই সেইখিনি গতিকে তাৰপিছত আহিলে কি 30টা আমি হেছটেগ একেলগে পঠাব পাৰোঁ 30টা হেছটেগ পঠাবৰ কাৰণে হ'লে আচলতে এটা এপ আছে মই গোটেইখিনি কথা একেলগে ইয়াতে দেখাই দিছোঁ এটা এপ আছে হেছটেগৰ এটা এপ আছে চাব আপোনালোকে হেছটেগৰ এটা হেজৰ চিন থকা হেছটেগৰ এটা এপ আছে কেইবাটাও এপ আছে তাৰপিছত যিটো সুবিধাজনক হয় সেইটো মই আপোনাক দেখাম দেখিছে ইয়াত
ওলাব লাগে অকণ অলপ হৈছে বিচাৰি পোৱাত এইটো দেখিছে এই নীলা হেচটেগ আপুনি প্লে ষ্টৰত চাৰ্চ কৰিলে এই এপটো পাই যাব এই কালাৰটো চাব এইটো দেখিছেনে এইটো হেচটেগ নীলা এইটো হেচটেগছ লিখা আছে ইয়াতে ক্লিক কৰি দিব এনেকুৱা এপ এটা ডাউনলোড কৰি লৈ সেইটো এপ আপুনি ইনষ্টল কৰি লৈ তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি এইবিলাক ওলাব আৰু মানে হেচটেগছ ফৰ প্ৰমোশ্যন তাৰপিছত আপুনি গৈ মই বেলেগ কথা নকওঁ ইয়াতে এনিমেল বুলি এটা আছে চাব দেই এনিমেলছ এণ্ড পেট আপুনি বিচাৰিব এনিমেলছ এণ্ড পেটত আপুনি কি দেখিলে কেট ডগ এইবোৰ লিখা আছে পেট তাতে আপুনি এনিমেলছত চুই দিব এনিমেলছত চুই দিয়াৰ লগে লগে এনেধৰণে এখন তালিকা ওলালে হেচটেগৰ তালিকা ইয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা নাই কিন্তু ইয়াত যি টি মানে হেচটেগ লিখাৰ পিছত লিখা আছে গতিকে হেচটেগ ইয়াত লিখি আপুনি জাষ্টিছ ফৰ জুবিন গাৰ্গ ইয়াত লিখিলে আপুনি 30টা লিখিব পাৰিব এই জেগাবিলাকত আপুনি লিখি ল'ব সেইকেইটা তাৰ আগতে কিন্তু লিখাৰ আগতে কি কৰিব লাগিব আপুনি এই এপছটোত গৈ সোমোৱাৰ পিছত আপুনি এই যে দুটা দেখিছে এটা শ্ব' মোৰ তাৰ তলতে আছে বাওঁহাতৰ এইটো তাত এইটো বাওঁহাতৰ এই বক্সটোত আপুনি চুই দিয়ালে কপি হৈ যাব দেখিলে অল হেচটেগছ কপিত এইটো ওলাব এনেকৈ কপি হৈ গ'ল কপি কৰিলে তাত চুই লৈ কপি কৰাৰ পিছত আপুনি গুচি আহিব এতিয়া বেক মাৰি দি আপুনি ইয়াত গুচি আহিব হেৰিলে কি কয় ফেচবুকলৈ গুচি আহিব ফেচবুকত আপুনি হোৱাট ইজ অন ইয়ৰ মাইণ্ডত আপুনি ইয়াত আঙুলিৰে চুই দিব তাৰপিছত চুই দিয়াৰ পিছত কি কৰিব এতিয়া চব চুই দিয়াৰ পিছত ইয়াতে আকৌ আঙুলিৰে মানে দুইটোৰ তলতে জাষ্ট দুইটোৰ ওপৰত নুচুব দুইটোৰ তলতে আপুনি আঙুলি হেঁচা মাৰি দিব হেঁচা মাৰি দিওঁতে পেষ্ট ওলালে পেষ্টত আপুনি জাষ্ট চুই দিয়াৰ লগে এইকেইটা ওলাই আহিলে দেখিলেনে এই যে তাত থকা বস্তুকেইটা এই এপত যে আমি যিখিনি কপি কৰিছোঁ সেইখিনি ইয়াত আহি গ'ল তাৰপিছত আপুনি পষ্টত চুই দিব আৰু অসুবিধা যদি লাগি আছে কাম কৰিবলৈ এই বলকেইটা থকাৰ কাৰণে আপুনি এই তলত এই প্লাছ চিনটোত চুই দি পেলাই এইকেইটা নাইকিয়া কৰি ল'ব পাৰে নাইকিয়া কৰিলে জেগাত বহি আছে কাম কৰি থাকিব ইয়াত আপুনি চুই দিয়াৰ লগে সেইটো ছুটি হৈ যাব সেইটো লুকাই যাব তেতিয়া আপুনি কাম কৰিবলৈ সুবিধা হয় গতিকে ইয়াত আপুনি ইয়াত চুই দি দিছিলে ইয়াত চুই দিলোঁ তাৰপিছত ইয়াতে অলপ হেঁচা মাৰি দিলোঁ হেঁচা মাৰি দিয়াৰ পিছত ইয়াত পেষ্টত চুই দিলোঁ পেষ্টত চুই দিলোঁ আমি যে কপি কৰি আনিছিলোঁ হেচটেগ এপটোৰ এইখিনি ইয়াত আহি গ'ল তাৰপিছত প'ষ্ট কৰি দিলোঁ প'ষ্ট হৈ গ'ল দেখিলে প'ষ্ট এতিয়া প'ষ্টত যিকেইটা আপোনাৰ ডাঠ চিয়াহী দেখিছে সেইকেইটা হেচটেগহে কামত আহিব কাউণ্ট হ'ব সেইকেইটাহে পঞ্জীয়ন হ'ব তাত লিখাকেইটাহে পঞ্জীয়ন হ'ব বাকীখিনি তলত যে এসোপামান আছে সেইখিনি কিন্তু আপোনাৰ কামত নাই সেইখিনি আপুনি এডিট কৰি নাইকিয়া কৰি ল'ব পাৰিব আৰু ইয়াত এডিট কৰাৰ সময়ত আপুনি জাষ্টিছ ফৰ জুবিন গাৰ্গ এতিয়া ইয়াত আপুনি 3টা ডটত চুই দিয়াৰ পিছত ইয়াত ওলালে কি ছেভ প'ষ্ট এডিট প'ষ্টত আপুনি চুই দিব এডিট প'ষ্টত চুই দিয়াৰ লগে লগে ইয়াত আপুনি এই যে হেচটেগৰ এই দেখিছে হেচটেগ ইয়াত আপুনি এদি কাটি আনিব এইকেইটা কাটি পেলাব এইকেইটা এতিয়া বেক কৰি হেচটেগ চিনটো আপুনি উঠি যাব নেকাটিব চিলৈকে গ'ল তাৰপিছত ইয়াতে আপুনি জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব জেটো কেপিটেল লিখিব তাৰপিছত ইউ টু স্মলাৰ এছ স্মলাৰ টি স্মলাৰ আই স্মলাৰ চি স্মলাৰ ই স্মলাৰ জাষ্টিছ তাৰপিছত আকৌ এফটো আহিব কেপিটেল তাৰপিছত অ' টু স্মল আৰ টু স্মল জাষ্টিছ ফৰ তাৰপিছত জেড ইউ বি ডাবল ই এন জুবিন হৈ গ'ল তাৰপিছত আপুনি কিন্তু ইয়াত স্পেচ নামাৰিব দেই তেনেকৈ একেলগে লিখিব লাগিব তাৰপিছত ইয়াতে আপুনি আকৌ কেপিটেল এটা কৰি ল'ব এইটো জিটো কেপিটেল কৰি বাকীকেইটা স্মল নিজে আহিব EARG হৈ গ'ল এনেকৈ হৈ গ'ল আপুনি চাব এতিয়া সেইটো জুবিন গাৰ্গ সোমাই গ'ল এইটো প্ৰথম এইটো তাৰ তলকেইটাও তেনেকৈ লিখি ল'ব পাৰিব তেনেকৈ লিখি আপুনি এই গোটেইকেইটা ভৰ্তি কৰিলে 30টা হৈ যাব ডাঠ চিয়াহীকেইটা দেই তাত 30টা আছে তাৰপিছত বাকীখিনি হৈ যোৱাৰ পিছত বাকী তলৰ এইখিনি আপোনাৰ প্ৰয়োজন নাই এইখিনি কাটি পেলাব পাৰিব এইখিনি আপোনাৰ ইয়াতে হেৰি কৰি আপুনি বেক মাৰি বেক মাৰি এইখিনি কাটি নাইকিয়া কৰি দিব এডিটিঙত নাইকিয়া কৰি দিব প্ৰয়োজন নাই মানে এনেকৈ কৰি ল'ব কৰি লোৱাৰ পিছত আপুনি এইটো যেতিয়া আপোনাৰ গোটেইখিনি জুবিন গাৰ্গ লিখি শেষ হৈ গ'ল আৰু কমপ্লিট হৈ গ'ল তাৰপিছত আপোনাৰ হৈ গ'ল হোৱাৰ পিছত আপুনি ছেভ কৰি দিব ছেভ কৰাৰ আগতে খালি এটা কাম কৰিব আপুনি অলপমান তলত হেচটেগ এটা বহাল অকল হেচটেগ লিখিব এইখিনিতো এডিট কৰা হ'বই আপোনাৰতো এইখিনি এডিট কৰি নাইকিয়া কৰি লোৱা হ'বই নহয় জানো
এইখিনিতো এডিট কৰি একেবাৰে নাইকিয়া কৰা হৈ যাব। কৰি দেখাইছোঁ বাৰু, এইখিনি এনেকৈ মাৰি দিলে আপোনাৰ এডিট হৈ নাইকিয়া হৈ যাব। এডিট কৰি নাইকিয়া হৈ যাব এইখিনি। মই চুইট কিমান সময় লাগে এতিয়া, এইখিনি অপ্ৰয়োজনীয়খিনি আমি ইয়াত নাইকিয়া কৰিব লাগিব। দাঁত চিঞাহীখিনিয়ে ৰাখিব লাগে, বাকীখিনি দৰকাৰ নাই। হয়তো এপটো যদি পে'মেণ্ট কৰি লওঁ বেছিকৈ পাই যাব পাৰোঁ, আমিতো পে'মেণ্ট কৰা নাই এপটো। গতিকে পে'মেণ্ট কৰি ল'লে হয়তো 100টাও দিব পাৰে, 200টাও দিব পাৰে, সেইটো আমি পে'মেণ্ট কৰি এপ লোৱা নাই, গতিকে নাজানো কি হৈছে, কৰি চালে গম পাম। যদি পে'মেণ্ট কৰিলে বেছিকৈ পোৱা যায় তেতিয়াহ'লেতো পে'মেণ্ট কেইটকামান খৰচ কৰি ল'লে আমাৰে লাভ। একেবাৰতে 30টাতকৈ বেছি পাম। মই কিন্তু কৰি চোৱা নাই এতিয়ালৈকে। কোনোবাই যদি ইচ্ছা কৰে এইটো পে'মেণ্ট কৰি লৈ চাই চাব পাৰে, সেইটো বেছিকৈ পায় নেকি। কিন্তু প্ৰথমতে এইটো ফ্ৰীকৈ পোৱাটোকে কৰি এক্সপাৰ্ট হৈ লোৱাৰ পিছতহে বাকীখিনি কামৰ কথা আহে দেই। প্ৰথমতে পইচা পাতিৰ কথা নাহে, পইচা পাতি দি খৰচ কৰিব দৰকাৰ নাই। এতিয়া মই এডিট কৰি গৈ আছোঁ, এইখিনি প্ৰয়োজনখিনি মই কাটি পেলালোঁ, কাটি গৈ আছোঁ। অকণমান বাকী আছে, এইখিনি মই লাহে লাহে কৰিম, নহ'লে কাটিব লগাকেইটাও কাটি দিব পাৰে। লাহে লাহে কৰিছোঁ, মই চুই থকা নাই, আঙুলিটো উঠাই দিলোঁ অকণমান, লাহে লাহে 1 2 1 2 1 2কৈ মাৰি আছোঁ লাহে লাহে, নহ'লে কাটি যাবগৈ নহয়, ওপৰত খৰকৈ গুচি যাব, উৰি যাবগৈ। বুজাব দিবলৈ তেতিয়া আপোনাৰ অসুবিধা হয়। এই শেষ হ'বলৈ গৈ আছে আৰু এতিয়া অপ্ৰয়োজনীয়কেইটা মই কাটি আছোঁ, দেখিছে। আপুনি জানেই আৰু মোবাইল কীবৰ্ডত কি কৰিব লাগে, এইখিনি কাটি নাইকিয়া হৈ গৈ আছে। নাইকিয়া হৈ গৈ আছে, অকণমানহে আছে আৰু নাইকিয়া হৈ গৈ আছে। আৰু এটা আছেগৈ হেচটেগ, আৰু এটা কাটি দিলে খতম। হেচটেগ এটা হেচটেগটো বহাই থৈছোঁ, আৰু সেই চিটো আছে। ঠিক আছে, এতিয়া মই এইটো পাৰ কৰি ল'ম এফালে, এইটো আঙুলিয়ে চুই এফালে কৰি লোৱাৰ পিছত মই ঠিক আছে, চিটো প্ৰয়োজন নাই, অকল হেচটেগটো থৈ দিম। চিটো প্ৰয়োজন নাই, হেচটেগটো আছে, হেচটেগতে বাওঁহাতলৈ এইটো পাৰ কৰি দিলোঁ, এইটো ৰাইটিং এইটো মই পাৰ কৰিলোঁ। পাৰ কৰাৰ পিছত মই এতিয়া ইয়াত এণ্টাৰত স্পেচত মাৰি এইটো আঁতৰলৈ লৈ যাম, দেখিছে। আঁতৰলৈ লৈ গৈছোঁ, যিমান পাৰোঁ আঁতৰলৈ যাম, তললৈ নাযাম। বাকী উপৰখিনিতো চব ফিল আপ হৈ যাব, জাষ্টিছ ফৰ জুবিন গাৰ্গে 30টা হৈ যাব। সেইখিনি মই এটা কৰি দেখালোঁ, বাকীখিনি আপোনালোকে কৰি ল'ব। খালি মই এই লাষ্টৰ হেচটেগ যিটো আছিলে যে অপ্ৰয়োজনখিনি লগাই, সেইটো মই তললৈ লৈ আনিছিলোঁ, অকণমান তললৈ লৈ আনিছোঁ, দেখাব সুবিধা কাৰণে। এতিয়া হৈ গ'ল। অলপমান দূৰত কৰি তলত কৰি পিনে আপুনি, এইটো কিন্তু ডাঠ কালাৰ নহয় দেই, এইটো হেচটেগ, এইটো পাতল কালাৰ হেচটেগ, কাম নাইকিয়া মানে। দূৰলৈ আনি ল'ব, আনি লোৱাৰ পিছত এতিয়া আপুনি ছেভত টাচ কৰি দিব। আগৰখিনিতো গোটেইখিনি জাষ্টিছ ফৰ জুবিন গাৰ্গ ভৰাই ল'ব, মই এটা ভৰাই দেখিলোঁ, আপোনালোকে বাকীখিনি ভৰাই ল'ব। এনেকৈ ভৰাই লোৱাৰ পিছত কেনেবাকৈ পাতল কালাৰ আহি যাব পাৰে, পাতল কালাৰ আহিলে কি কৰিলে ডাঠ কালাৰ অলপমান ট্ৰাই কৰিব, ডাঠ কালাৰ সেই বস্তু ৰাখিব। ঠিক আছে, সেইখিনি অকণমান নিজে চাব লাগিব আৰু 30টা অৱশেষত হৈছে নাই চাব, 2 এটা কেনেকৈ কমি যাবও পাৰে, কিন্তু পৰাপক্ষত 30টা কৰি ল'ব, চেষ্টা কৰিব। হেচটেগটো এইটো কালাৰ ডাঠ কালাৰ নোহোৱা হেচটেগ তললৈ লৈ আনিলোঁ অলপমান, তাৰপিছত এতিয়া ছেভ কৰি দিম। ছেভ হৈ গ'ল, ছেভ হৈ গ'ল। ছেভ হোৱাৰ পিছত দেখিলে সেইটো ইয়াত প'ষ্ট হৈ গ'ল, আপোনাৰ ইয়াত ছেভ মানে প'ষ্ট অলৰেডি প'ষ্ট হৈছিলে, তাকে মই ছেভ কৰি থৈছোঁ ইয়াত। আৰু অলৰেডি এইখিনি চব জাষ্টিছ ফৰ জুবিন গাৰ্গে আহি যাব ইয়াত, যিমানখিনি আছে। কাৰণ আপোনালোকেতো এইটো কৰি ল'বই, মইহে এটা কৰি দেখালোঁ, আপোনালোকে গোটেইকেইটা কৰি ল'ব। কৰি লোৱাৰ পিছত এইটো প'ষ্ট হৈ গ'ল, 30টা জাষ্টিছ ফৰ জুবিন গাৰ্গ আছে। এতিয়া আপোনাৰ এই হেৰিটো যদি কোনোবাই কপি কৰিবলৈ বিচাৰে, আপোনাৰ এইখিনি জাষ্টিছ ফৰ জুবিন গাৰ্গ হেচটেগখিনি যদি কপি কৰিব বিচাৰে, তেতিয়াহ'লে এই ক'লা চিয়াহীৰ ওপৰত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখাকেইটাৰ ওপৰত ডাঠ চিয়াহীৰ ওপৰত চুলে নহ'ব। কিন্তু তেওঁ ক'ত চুবহি লাগিব, এই যে পাতল চিয়াহীৰ হেচটেগটো আছে তলত, সেই হেচটেগটোত জাষ্ট টাচ কৰি দিয়াৰ লগে লগে এই কপিড হৈ যাব। হেচটেগটো টাচ কৰি দিলে, তলত থকা হেচটেগটোত ইয়াত যদি টাচ কৰে, টাচ কৰিলে ইয়াত টেক্সট কপিড টু ক্লিপবৰ্ড, তাত আঙুলিহে কপি হ'ব। এই ওপৰত যদি কলাখিনিৰ ওপৰত চোৱা যায়, তেতিয়া কপি নহয়। এই হেচটেগটোৰ ওপৰত চুই পিনে এই হেচটেগটো দেখিছে, যিটো পাতল কালাৰ হেচটেগ,
এইটোৰ পৰা আঙুলিটো চুই দিলেহে ইয়াত টেক্সটবোৰ কপি হ'ব, বাকীখিনিত চুলে কপি নহয়। সেইটোকে এতিয়া মই কি কৰিম, এইটো আহি গ'ল। অহাৰ পিছত এতিয়া গোটেইখিনি অটো ক্লিকাৰ লগোৱাই আছে, গতিকে ইয়াত আকৌ তলৰ যোগ চিনটোত চুই দিম। অটো ক্লিকাৰ চুই দিয়াৰ লগে গোটেই এইটো এপ হেৰিটো আইকনটো ওলাই আহিলে, আইকনটো অকণমান তললৈ এইডোখৰলৈ আনি ল'লোঁ। আনি লোৱাৰ পিছত জেগা জেগাত এইখিনি বহাই থৈ দিয়া আছে আৰু এইটো অকণমান এইডোখৰত থ'লে ভাল হ'ব নি? একেবাৰে ওপৰত হ'ব লাগে, নহয় অকণমান চাইড হৈ আছিলে, মই মিলাই দিছোঁ। ঠিক আছে, আকৌ হাতে টাচ কৰি ইয়াত আঙুলিয়ে চুই দিলোঁ, চুই দিলে কি ওলাই, জেগা জেগা বহি আছে নাই এইখিনি আধা হাতে টাচ কৰিলোঁ, পেজটো ওলাই, পেজ ওলালে, এইটো হয় ডিছকাৰ্ড কৰি দিম। এতিয়া ডিছকাৰ্ড কৰি দিলোঁ, আকৌ ইয়াত টাচ কৰি দিলোঁ, তাৰপিছত ইয়াত নহয় ডিছকাৰ্ড কৰি দিছোঁ, ইয়াত টাচ কৰিলোঁ হোৱাট ইজ অন ইয়ৰ মাইণ্ডত, তাৰপিছত ইয়াত অকণমান আঙুলিটো হেঁচা মাৰি দিলোঁ, হেঁচা মাৰি পেজটো আছে, পেজটোৰ ওপৰত তিনিটো বহি আছে, ঠিক আছে, দুইটোতো এই আখৰকেইটা হোৱাট ইজ অন ইয়ৰ মাইণ্ডত ওপৰত ধুনীয়াকৈ দি মিলাই থ'ব লাগে, তিনিটো হ'ল, আৰু পষ্টৰ ওপৰত চাৰিটো মিলাই ধুনীয়াকৈ চাৰিটো মিলাই থৈ পষ্টৰ ওপৰত, ঠিক আছে। এতিয়া মই বেক কৰি দিলোঁ, বেক কৰি দিছোঁ, বেক কৰি দিলোঁ, ঠিক আছে, অলৰেডিটো কপি কৰি থৈছোঁৱেই আমি, গতিকে ইয়াতে এতিয়া কি কৰিম, কিন্তু সেই জাষ্টিছ জুবিন গাৰ্গ বাকীকেইটা মই এডিট কৰা নাছিলোঁতো, আপোনালোকে এডিট কৰি ল'ব, জাষ্টিছ জুবিন গাৰ্গ গোটেইকেইটা বনাই ল'ব, 30টা পাই যাব তাত। তেতিয়া মই ইমানখিনি কৰি দেখাব পৰা নাই বাৰু, মাফ কৰিব। এতিয়া ইয়াতে ত্ৰিভুজ আকাৰটো দেখিছে, তাত চুই দিব, তেনেকৈ আপোনাৰ পষ্টটো, এনেকৈ আপোনাৰ পষ্টটো এতিয়া 5 ছেকেণ্ড দিয়া আছেতো, 3, 5, 15 ছেকেণ্ডৰ মূৰে মূৰে ৰিপিট মাৰি থাকিব। যদি 3 ছেকেণ্ড ৰাখিলেহেঁতেন ছেটিঙত, তেতিয়াহ'লে 3, 3 গুণ 9 ছেকেণ্ডৰ মূৰে মূৰে হ'লহেঁতেন, কিন্তু নেটৱৰ্ক শ্ল' কাৰণে মই 5 ছেকেণ্ড লৈছোঁ। 5 ছেকেণ্ড হ'লেই ভাল, তাৰ 5 ছেকেণ্ডৰ পৰা 4 ছেকেণ্ড কৰি চাব, 3 ছেকেণ্ড কৰি চাব, 2 ছেকেণ্ড, 1 ছেকেণ্ডো কৰি চাব, কি কথাটো আছে। যদি নেটৱৰ্ক চব ঠিক 1 ছেকেণ্ডতো কাম হ'ব, 1 ছেকেণ্ডত হ'লেতো আপোনাৰ 1 ছেকেণ্ড ছেটিং কৰিলে 3 ছেকেণ্ডৰ মূৰে মূৰে যাব, 3 ছেকেণ্ড হ'লে 60 ছেকেণ্ডত 20টা মাৰিব পাৰিব, বহুত বাঢ়ি যাব তাৰমানে, 20টা পষ্ট যাব, কিন্তু নেটৱৰ্ক বহুত ভাল লাগিব, এনেদৰে গৈ থাকিব মানে এইটো, ঠিক আছে। ইমানেই আৰু, আপোনালোকে অকণমান বুজি মেলি নিজে কামখিনি কৰিব। এতিয়া মই ইয়াতে চুই অফ এইটো অফ কৰি দিছোঁ, চাব এই বক্সটোত চুই দিয়ে লগে লগে পষ্ট হৈ যোৱাৰ পিছত পষ্ট হৈ গ'ল। এতিয়া মই অফ কৰি দিছোঁ, অফ কৰি দিলোঁ, অফ কৰি দি এইখিনি চব এইকেইটা একেবাৰে জাষ্টিছ ফৰ জুবিন গাৰ্গ, এইখিনি বেলেগ এখন চব জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলিয়ে আহিব, কাৰণ এডিট কৰি লোৱা ক'ব যে আপোনালোকে 30টা, নহয় জানো। গতিকে এই পষ্টটোক আপোনালোকে এডিট কৰি লৈ এই পষ্টটো কপি কৰি লৈ মানে আপোনাৰ ৱালত গৈ বহাব, ৱালত বহাই লৈ এনেধৰণে পষ্ট কৰিব, পষ্ট কৰাৰ পিছত এডিট কৰি দিব, পষ্ট কৰাৰ পিছত এডিট কৰিব, জেগা জেগা চব বহাই থৈ দিয়া আছে, হেছটেগবিলাক আপুনি লৰচৰ কৰিব দৰকাৰে নাই, এডিট কৰি দিব, এডিট কৰি দিয়াৰ পিছত চব জুবিন গাৰ্গবিলাক চব ক'লা ক'লা আহিব লাগিব, একেধৰণৰ হ'ব লাগিব, আৰু লৰচৰ নকৰিব, এনেধৰণৰ গোটেইখিনি ঠিকমতে হৈ যাব। হৈ যোৱাৰ পিছত এবাৰ পষ্ট দি দিব, এডিট কৰাৰ পিছত এবাৰ পষ্ট দি দিব, তেতিয়া গোটেই জুবিন গাৰ্গ বুলি আহিব। তাৰপিছত কোনোবাই যদি কপি কৰিবলৈ হয়, তেতিয়াহ'লে তাৰপিছত নেক্সট আপুনি ইয়াক যিকেইটা হেৰি কৰা থাকিব যে আপুনি এডিট কৰি সম্পূৰ্ণ কৰি লোৱা থাকিব, তাৰ ওপৰত আপুনি এই হেছটেগ এই তলত থকা এইটো চিনটো চুই পিনে কপি কৰি ল'ব, কপি কৰি পিনে সেইটোকে আপুনি কপি লোৱাৰ পিছত দৰকাৰ নাই, অটো ক্লিকাৰ এইটো দি থৈ দিয়া থাকিব, আপুনি জাষ্ট অটো ক্লিকাৰটো অন কৰি দিব আৰু সি নিজে মাৰি থাকিব, তাৰমানে কথাটো সিমানেই, ঠিক আছে। আপোনালোকে চাই এইখিনি আগবঢ়াওকচোন বাৰু, তাৰপিছত কিবা অসুবিধা হ'লে মোক জনাব, অসম কিউ সদায় আছোঁৱেই আপোনালোকৰ কাষত। আৰু মোক এতিয়া আপোনাৰ পৰাহে সহায়, দুই এজনৰ পৰা সহায় পাইছোঁ, এতিয়া মোক মুঠতে জুবিন অনুৰাগী 1000জন লাগে, 1000জনে যদি 10 ঘণ্টা, প্ৰতিদিনে যদি 10 ঘণ্টা, একেৰাহে 10 ঘণ্টা কোনো নকৰে বাৰু, ঠিক আছে, যদি 10 ঘণ্টা টোটেল কৰি দিব পাৰে, তেতিয়াহ'লে 1 কোটিত আমি পদাৰ্পণ কৰিব পাৰিম, যদি 3 ছেকেণ্ড ছেটিং লয়, মানে 3 ছেকেণ্ডৰ ছেটিংটো লোৱা থাকে, যদি 3 ছেকেণ্ড ছেকেণ্ড 5 ছেকেণ্ড লয়, তেতিয়া অকণমান 10 ঘণ্টাতকৈ বেছি লাগিব, কথা নাই, মানে অফটো কৰিব পাৰিলে হ'ল, বাকীখিনিতো কি আৰু এদিন দুদিন বেছি লাগিব, কোনো কথা নাই, য'ত যি নেটৱৰ্ক যেনেকুৱা তেনেকুৱা ধৰণে আমি কামখিনি ছেটিংটো কৰি লৈ আগবঢ়াই থাকিলেই হ'ল। ধন্যবাদ, আপোনালোক সকলোকে লগ পাম। 1000জনে অন্ততঃ কামখিনি আগবঢ়াবলৈ, আপোনালোকেতো জুবিন অনুৰাগী 1000জন বুলি কথা নাই নহয়, কিমান আছে হিচাপ কৰিব নোৱাৰে, দেশে বিদেশে বহুত আছে, তাৰ ভিতৰত চবেই অলপ অলপ কৰি দিলে হৈ যাব কামটো, কিন্তু অটো ক্লিকাৰটো এনেধৰণে আপোনালোকে ছেটিং কৰি লৈ কাম আগবঢ়ালেই হ'ল। আৰু কেনেকৈ 30টা হেৰি পাব পাৰি, হেছটেগ পাব পাৰি, সেইটোত একেবাৰে দেখাই দিলোঁ। আপোনালোকে এপটো তেনেধৰণে লৈ ল'ব, হেছটেগৰ এপ হেৰিৰ পৰা লৈ ল'ব, প্লে ষ্ট'ৰ পৰা লৈ ল'ব, ঠিক আছে। হ'ব তেনেহ'লে, মোৰ ভিডিঅ'বিলাক চাব, মই এইটো এতিয়া ৰিলত মই আপলোড কৰি দিম, ঠিক আছে। মই এতিয়া এইটো মোৰ এইটো ৰাখিছোঁ,
অঁ চিন ৰেকৰ্ডিং কৰা এইটো চুইচটোৱে বিচাৰি নাপাইছোঁ দেখোন কোনফালে সোমাই থাকিলে। অঁ আহি গ'ল আহি গ'ল আহি গ'ল ঠিক আছে মই এতিয়া